আপোনালোকে সাংবাদিকবিলাকে অকল আদিবাসী সম্প্ৰদায় হ'ল আপোনালোকে সাংবাদিকবিলাকে কিয় জাত পাত ভাগ কৰে মানুহেতো ভবা নাই আপোনালোকে কেলে ভবাই দিয়ে মানুহক সকলো সময়তে জাত পাতৰ কথাটো কিয় কয় বাকী সকলো জাতৰ দেখোন তেতিয়াহ'লে প্ৰাৰ্থী দিব লাগে সকলো জাতৰ প্ৰাৰ্থী সম্ভৱ হয় নেকি সংসদীয় ব্যৱস্থা গণতান্ত্ৰিক ব্যৱস্থা সকলো মানুহক লৈ চলিব লাগিব সকলো মানুহ আমি মানুহক লৈ ৰাজনীতি কৰোঁ সম্পূৰ্ণ উদ্দেশ্যটো হ'ল যে যিটো বাগিচা অঞ্চল যথেষ্ট বেছি বাগিচা অঞ্চল থাকিলে বাকী গাঁও অঞ্চলো আছে বাগিচাতো মানুহ থাকে গাঁৱতো মানুহ থাকে আপোনালোকে তেনেধৰণে নাভাবে কেলে আমাৰ দলৰ নীতিটো হৈছে সবকা সাথ সবকা বিকাশ সকলো মানুহৰ লগত সকলো কাম কৰিব লাগিব সম্প্ৰদায়টো আগফালে দিলে তেওঁলোকে এইটো কংগ্ৰেছে আৰম্ভ কৰিছিল আলিকুলি বঙালী ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিছিল আমিতো কেতিয়াও কৰা নাই ভাৰতীয় জনতা পাৰ্টি এই ধৰণৰ ৰাজনীতি কৰা নাই প্ৰাৰ্থিত্ব দিওঁতে আপুনি যিকোনো মানুহকে দিয়ক তেওঁতো কোনোবা এটা জাতিৰ হ'বই তেতিয়া কি বুলি ক'ব হয় নে নহয় কিমান যিকোনো মানুহ এজন দিলে তেওঁ জাতি মইতো চাহ জনজাতি হয়ে চাহ জনজাতি থাকি পেলাইও আমি যিটো সময়ত কংগ্ৰেছে আমাক ব্যৱহাৰ কৰিছিলে সেই জাতিটোৰ মানুহক আনি পেলাই তেওঁলোকে প্ৰতিষ্ঠাপিত কৰিছে অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ গতিকে ডেফিনেটলি সকলো মানুহে কাম কৰিব লাগিব চাহ বাগিচাৰ মানুহ বহুত কষ্টত আছিলে কংগ্ৰেছৰ দিনত আজি মুক্ত হৈছে চৰকাৰে চিন্তা চৰ্চা কৰিছে ডেফিনেটলি তেওঁলোকৰ কাৰণে দীৰ্ঘম্যাদী আঁচনি আমি গ্ৰহণ কৰিব লাগিব কিন্তু সংসদীয় ৰাজনীতিত এইবিলাকত সম্প্ৰদায়টো বৰ আগস্থান পালে ভুল হ'ব প্ৰধানমন্ত্ৰী কি জাতি জানে জানো ভগৱান বিষ্ণু কি জাতি হয় কোনোবাই জানে নেকি মই সেইটো নাই কোৱা মই কম কৈছোঁ এইবিলাক কিছুমান কথাত আচলতে